দৰিদ্ৰতাক নেওচি পুনৰ উজলি উঠিল ভেৰগড় ডিমাকুছিৰ দুই যুৱক যুৱতী। ওদালগুৰিৰ ডিমাকুছিৰ দুই সন্তান মুনীন্দ্ৰ ৰাজবংশী আৰু ৰুণুমী নাথে ৰাজ্য চৰকাৰৰ শেহতীয়াকৈ অনুষ্ঠিত হোৱা প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে। দুয়োগৰাকী যুৱক যুৱতীৰ সাফল্যই অঞ্চলটোত আনন্দৰ বন্যা বোৱাইছে। সফলতাৰ পথত দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে ১ নং সোণাজুৰিৰ ঠেলা চালক লোহিত ৰাজবংশীৰ পুত্ৰ মনীন্দ্ৰ ৰাজবংশী আৰু দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া হিতেশ্বৰ নাথৰ কন্যা ৰুণুমী নাথে। দুয়োগৰাকী যুৱক যুৱতীৰ সাফল্যত অঞ্চলটোৰ বিভিন্ন দল সংগঠনে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰুণুমী নাথ। মোৰ ঘৰ ২ নম্বৰ উত্তৰ ডিমাকুছি। মোৰ ২০২৩ বৰ্ষত যি অসম পুলিচৰ এডভাৰটাইজমেণ্ট ওলাইছিলে তাতে মই এপ্লাই কৰিছিলোঁ। কৰি ২ বছৰ মই তেনেকৈ প্ৰেক্টিচ কৰি পৰীক্ষা দিলোঁ। তাৰপিছত আজি মই পৰীক্ষাৰ ৰিজাল্টটো পাবলৈ সক্ষম হ'লোঁ আৰু পৰীক্ষাত মই সফলতাৰে উত্তীৰ্ণ হ'লোঁ। আৰু মোৰ যি সপোন আছিল সৰুৰে পৰা অসম পুলিচৰ পোছাকযোৰ পৰিধান কৰা, এই সপোনটো মোৰ পূৰণ হ'ল। তাৰ বাবে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্বচ্ছ আৰু নিকা পদ্ধতিৰে এটকা পইচা নিদিয়াকৈ মই চাকৰিটো পাবলৈ সক্ষম হ'লোঁ। বিশেষকৈ মোৰ দেউতাই দিন হাজিৰা কৰে, দিন হাজিৰা কৰি তেনেকৈ পঢ়াইছে বা তেনেকৈ ঘৰখন চলাইছে। বহুত কষ্ট হয়, তেনেকৈ দিনে ৰাতিয়ে দৌৰি ৰ'দ বৰষুণকো নেওচি কষ্ট কৰি আজি সফল হ'বলৈ সক্ষম হ'লোঁ। সেয়েহে অসম চৰকাৰক তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভালকে কাম কৰিব লাগে, হয় নাই? আশীৰ্বাদ কৰিছে। এই ঠেলাখন ল'বি হা, দেউতাকে যে ঠেলা চলাই ভাল দেখাব, ভাল কথা। হয়, আজি মোৰ গাঁৱৰে আজি আমাৰ ডিমাকুছি অঞ্চলৰে মোৰ মানে দক্ষিণ ছাইড আৰু উত্তৰ ছাইড মোৰ ঘৰৰ লাগালাগি বুলি ক'লেও ভুল নহয়। ডিমাকুছি অঞ্চলৰে দুজনে মানে ল'ৰা ছোৱালী তোমাৰ বহুত কষ্ট কৰি তেওঁলোকে মানে অসম পুলিচে যে আজি স্থান পালে, তেওঁলোকে যে চাকৰি পালে, তাৰ কাৰণে মই গাঁওবাসী হিচাপে মই বহুত ধন্যবাদ দিছোঁ। এজন ভাৰতীয় জনতা পাৰ্টীৰ দলৰ কৰ্মী হিচাপে মই তেখেতসকলক বহুত ধন্যবাদ দিছোঁ। কাৰণ তেওঁলোকে বহুত কষ্ট কৰি আজি তেওঁলোকে মানে পাবলৈ সক্ষম হ'ল অসম চৰকাৰ। কাৰণ ১ টকা আমাৰ চৰকাৰে যে ১ টকাও নলকে নিকাভাৱে হিমন্ত বিশ্ব শৰ্মা তেখেতে যে দিলে, মানে পুৰা মানে সকলো মানে ৰাইজে বহুত ভাল পাইছে। তেওঁলোকক ভাল পোৱাৰ কাৰণে আজি আমি সকলোৱে মিলি আজি তেওঁৰ মানে আমি গাঁৱৰ লগ বন্ধু হিচাপে আহিছোঁ তেখেতৰ ঘৰলৈ। আমাৰ মুনীন্দ্ৰ ৰাজবংশী আৰু এটা ৰুণুমী নাথ, আমাৰ ডিমাকুছি অঞ্চলৰ দুগৰাকী অসম পুলিচে আজি চাকৰি পালে, ৰিজাল্ট দিলে, আজি ভাল হ'ল। তাৰকাৰণে শুনি কেনে মোৰ ভাল লাগি মই আজি আহিলোঁ। এনে তেওঁলোকৰ ঘৰতে আছোঁ এতিয়া বৰ্তমান। তেওঁলোকে দেউতাকে মানে দিন হাজিৰা কৰে, বহুত কষ্টকৈ চলে। তেখেতে আজি চাকৰি পালে, ঘৰৰ পৰিয়ালে বহুত সুখী। সেইকাৰণে আজি মোৰো বহুত ভাল লাগিছে। আজি আমাৰ গাঁৱৰে মোৰ একদম কাষত লাগি থকা মনীন্দ্ৰ ৰাজবংশী আজি অসম পুলিচত সুযোগ পাইছে, চাকৰিটো আজি পাইছে। মই শুনিয়ে মোৰ মানে এনেকুৱা লাগিছে, মানে মোৰ নিজৰ ভাইটিয়ে পোৱা যেন লাগিছে, মোৰ ঘৰৰ পৰিয়ালে পোৱা যেন লাগিছে। বহুত কষ্ট কৰিছে, সৰুৰ পৰা মই দেখিছোঁ। ঘৰখন অতি একেবাৰে বহুত দুখীয়া ঘৰৰ সন্তান। তো এনেকুৱা এখন ঘৰৰ সন্তানে দেশৰ হকে বা জনহিতৰ কাৰণে এটা চাকৰি পাইছে। মই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ আৰু ঘৰখনেতো বহুত সুখী অনুভৱ কৰিছে। মই দেখিয়ে গম পাইছোঁ এতিয়া নেৰানেপেৰা মানুহৰ সোঁত বৈছে খবৰ ল'বলৈ। কাৰণ মই জানো দেউতাকে বহুত কষ্ট কৰি এই ঘৰখন চলাই আছে। মাক যিহেতু কিছু বছৰ আগতে আমাৰ মাজৰ পৰা বা ইয়াৰ পৰা পৰলোকগামী হৈছে। তো মাকেও হয়তো আজি আনন্দ পাইছে, খুব শান্তি পাইছে এই ৰিজাল্টটো পাই। দেউতাকে বহুত কষ্ট কৰি এজন সাধাৰণ ঠেলা চালক হিচাপে ঘৰখন বহুত কষ্টৰে চলাই আছিলে আৰু এইটো খবৰটো পাই
হয়তো দেউতাকো আজি চকুলো টুকিছে সুখৰ ভাল লাগিছে সকলোৱে গাঁৱৰ ৰাইজেও ভাল পাইছে আৰু এটাই ক'ম যে অসম চৰকাৰক ধন্যবাদ দিছোঁ এনেকুৱা স্বচ্ছ আৰু নিকা পদ্ধতিৰে আগলৈকো এনেকৈ কৰক আৰু কৰি আছে ভাল আৰু যুৱক যুৱতীসকলে কোনো নিৰাশ হ'ব নালাগে আহিব লাগে আগুৱাই চাকৰি প্ৰত্যাশী হ'ব লাগে কোনো ধৰণৰ টকা পইচা ইয়াত দৰকাৰ নাই নিজৰ টেলেণ্ট থাকিলে চাকৰি পাব 100%। মই কৈছোঁ যেহেতু ময়ো কৰিয়ে আছোঁ এটা বিভাগত তো মই সেইখিনিয়ে ক'ম ধন্যবাদ অসম চৰকাৰ আৰু আমাৰ গাঁওবাসী হৈ ধন্যবাদ দিছোঁ আৰু আশীৰ্বাদ জনাইছোঁ আগলৈকে যাতে আমাৰ মনীন্দ্ৰ ৰাজবংশীয়ে ভালদৰে এই চাকৰিটো সুচাৰুৰূপে সুকলমে কৰি যাব পাৰে সেইখিনিয়ে ক'লোঁ।